মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আপোনাক অভিনন্দন। পবিত্ৰ বাইবেলৰ মথি লিখা শুভবাৰ্তা 6 অধ্যায় 13 পদত আমি এইদৰে পঢ়িবলৈ পাওঁ, আমাক পৰীক্ষালৈ নিনিবা, কিন্তু পাপ আত্মাৰ পৰা ধৰি ৰাখা। পাপ আত্মাৰ পৰা ধৰি ৰাখা অৰ্থাৎ শয়তানৰ হাতত যোৱাৰ পৰা ধৰি ৰাখা। শয়তানে মানুহক পৰীক্ষা কৰে আৰু মানুহক ঈশ্বৰৰ সন্মুখত দোষী সাব্যস্ত কৰে। পাপৰ হেতুকে মানুহে ভ্ৰষ্ট হৈ পৰিছে আৰু তাৰ ভ্ৰষ্টতাৰ বাবে সি ঈশ্বৰৰ শত্ৰু হৈ পৰিছে, ঈশ্বৰৰ ক্ৰোধ আৰু দণ্ডৰ পাত্ৰ হৈ পৰিছে। সেইকাৰণে সকলো মানুহৰ এই প্ৰাৰ্থনা হোৱা উচিত যে আমাক পাপ আত্মাৰ পৰা ধৰি ৰখা। প্ৰভু যীশু ঈশ্বৰৰ ক্ৰোধ আৰু মানুহৰ দণ্ড ক্ৰুচত সহিলে। মৃত্যুবিলাকৰ মাজৰ পৰা তৃতীয় দিনা জি উঠিল, যাতে যিকোনে তেওঁক বিশ্বাস কৰে তেওঁ নৰকত নষ্ট নহয়, কিন্তু পাপৰ ক্ষমা লাভ কৰি সদাকালৰ বাবে স্বৰ্গত নিজৰ বাবে স্থান পায় আৰু সকলো প্ৰকাৰৰ অধৰ্মৰ পৰা ৰক্ষা পায়। প্ৰভু যীশুক বিশ্বাস কৰি সকলো অধৰ্মৰ পৰা ৰক্ষা পাবলৈ ঈশ্বৰে আপোনাক সহায় কৰক।